জামুগুৰিহাটৰ টৌভঙাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলাৰ সমিতিৰ বৰ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি দিলীপ প্ৰধানৰ সভাপতিত্বত কালি বিয়লি অনুষ্ঠিত সভাই অহা 18-19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। উক্ত বাৰ্ষিক অধিৱেশন বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ নেৱাৰসকলৰ পৰম্পৰাগতভাৱে চলি অহা বেল বিবাহ সামূহিকভাৱে কৰা হ'ব আৰু নেৱাৰসকলৰ কৃষ্টি সংস্কৃতিৰ ওপৰত 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নেৱাৰ সংগঠনৰ ৰাজ্যিক সমিতিৰ মুখ্য সচিব নীলকমল নেৱাৰে নেৱাৰ সংগঠন শক্তিশালী কৰি ইয়াৰ ভেটি সুদৃঢ় কৰিবলৈ আহ্বান জনায়। আজি এই তাৰাজান শোণিতপুৰ অঞ্চলত আমাৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী বৈঠক হৈ গৈছে। গতিকে এই বৈঠকত আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ অধিৱেশনৰ বিষয়ে চৰ্চা হ'ল। লগতে আমাৰ এই 18-19 এপ্ৰিলত আমাৰ এই বেল বিবাহ অনুষ্ঠান, লগতে আপোনাৰ এই বৰ্তবন্ধ অনুষ্ঠান আৰু আমাৰ জিলা অধিৱেশন কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু লগতে আজি এই বৈঠকত আমি তাৰাজান শাখা এটা গঠন কৰিলোঁ এই শোণিতপুৰ জিলা অন্তৰ্গত আৰু 25জনীয়া কমিটি। ইয়াত আপোনাৰ আমাৰ সভাপতি শাখা সমিতিৰ কৃষ্ণ নেৱাৰ আৰু লগতে সম্পাদক ৰাজেন নেৱাৰক আমি নিৰ্বাচিত কৰিছোঁ। আৰু আমাৰ সেই 18-19 এপ্ৰিলত আমাৰ 15 দিনীয়া কৰ্মশালাও হ'ব। আমাৰ কালচাৰেল যিটো ট্ৰেইনিং হয়, আমাৰ বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় এটা গুৰু এজন আহিব, তেখেতে এই প্ৰশিক্ষণ দিব 15 দিনীয়া অনুষ্ঠান। আৰু লগতে এই আমাৰ অধিৱেশনত এই আমাৰ কৰ্মশালা যিটো অন্তিম দিন, তাত আমাৰ প্ৰদৰ্শন নৃত্য গীতৰ বা খান পানৰ আপোনাৰ প্ৰদৰ্শন হ'ব। আৰু আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনে আমাৰ অসমৰ নহয়, আপোনাৰ গোটেই ভাৰতবৰ্ষৰ যিমানখিনি নেৱাৰ আছে, নেৱাৰ জনসমুদায়ৰ মানে ভাল দিশটো মানে সদায় বিবেচনা কৰি আহিছে। আৰু মানে অবিচিৰে ক্ষেত্ৰ হওক বা বিভিন্ন তেনেকুৱা নেৱাৰ সমুদায়ৰ বিভিন্ন আপোনাৰ কামসমূহ, উৎসাহসমূহ বা উন্নতিসমূহ গোটেইখিনি পইণ্টছখিনি লৈ আমি কাম কৰি আগবাঢ়ি গৈ আছোঁ। ধন্যবাদ। আমাৰ এই তৰাজান শাখাত আজি তৰাজান গাঁৱত আমাৰ অখিল ভাৰতীয় নেৱাৰ সন্মিলনৰ সমিতিৰ আজি শাখা সমিতি গঠন হৈছে। সমিতিখনৰ আজি মোক সম্পাদক আমাৰ কৃষ্ণ নেৱাৰ টুকীয়া, তেখেতৰ সভাপতি বৰণ কৰি পেলাই মুঠ 25জনীয়া কমিটি গঠন কৰি পেলাই আমাৰ কাৰ্যভাৰ অৰ্পণ কৰিছে। সেয়ে আমি অনাগত দিনবোৰত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ হৈ কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ পেলাই আমি আজি আগবাঢ়িছোঁ। নদুৱাৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।